हेलो स्टूडेंट आजिर এই ভিডিওটোত আমি ক্লাস 3 অসম জাতীয় বিদ্যালয়ৰ নতুন বিজ্ঞানৰ অধ্যায় 9 জীৱ জগত এই চেপ্টাৰটোৰ প্ৰশ্নৰ উত্তৰ লৈ আহিছো। আজিৰ এই ভিডিওটোত এই চেপ্টাৰটোত যিমানখিনি প্ৰশ্ন আছে গটেখিনি প্ৰশ্নৰ উত্তৰ লিখি দিম। তোমালোকে এইবোৰ বহিত লিখি লবা। যদি চেনেলটোত প্ৰথমবাৰৰ বাবে নতুন হোৱা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। তেনেহলে আজিৰ ভিডিওটো আমি স্টাৰ্ট কৰিছো। চেপ্টাৰটোৰ নাম হল জীৱ জগত অধ্যায় 9। তোমালোকে এই পার্ট যেটো আছে এইটো তোমালোকে রিডিং পড়িবা। এই পার্টটো তোমালোকৰ প্ৰশ্নাৱলীৰ একত তোমালোকক কৰ পৰা দ্বিতীয় চলৈকে প্ৰশ্ন দিয়া আছে। ক নম্বৰটো দিয়া আছে জড় বস্তু কোনবোৰ, খ নম্বৰটো দিয়া আছে জীৱ জগতৰ ভাগ কেইটা, গ নম্বৰটো দিয়া আছে জীৱ আৰু জড় তিনিটা পাৰ্থক্য লিখা, খ নম্বৰটো দিয়া আছে জীৱ কাক বলে, ঙ নম্বৰটো দিয়া আছে কোনবোৰ জীৱ প্ৰাণী, প্ৰথমটো দিয়া আছে কোনবোৰ জীৱ উদ্ভিদ আৰু দ্বিতীয় নম্বৰটো দিয়া আছে উদ্ভিদে কৰ পৰা আহাৰ পায়। প্ৰথমতে আমি তোমালোকক একৰ কৰ পৰা দ্বিতীয় চলৈকে এই প্ৰশ্নবোৰৰ উত্তৰ লিখি দিম। তোমালোকৰ বুকত 1 নম্বৰৰ ক প্ৰশ্নটো দিয়া আছিল জড় বস্তু কোনবোৰ। ঠিক আছে, তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা প্ৰাণ নথকা বা জীয়াই নথকা বস্তুবোৰেই জড়। উদাহৰণ শিল, চকী, মাটি আদি। যিবোৰ বস্তুৰ প্ৰাণ নাই সেইবোৰক কি বুলি কোৱা হয়? জড় বস্তু বুলি কোৱা হয়। যেনে শিল, শিলৰ কোনো ধৰণৰ প্ৰাণ নাই। চকী, চকীৰ কোনো ধৰণৰ প্ৰাণ নাই। মাটি, মাটিৰ কোনো ধৰণৰ প্ৰাণ নাই। তেনেহলে এইবোৰক কি বুলি কোৱা হয়? জড় বস্তু বুলি কোৱা হয়। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা প্ৰাণ নথকা বা জীয়াই নথকা বস্তুবোৰেই জড়। উদাহৰণ শিল, চকী, মাটি আদি। ভিডিওটো পজ কৰি তোমালোকে লিখি লবা। খ নম্বৰ প্ৰশ্ন দিয়া আছে জীৱ জগতৰ ভাগ কেইটা। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা জীৱ জগতৰ ভাগ 5টা। জীৱ জগতৰ ভাগ 5টা। তাৰপিছত গ নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে জীৱ আৰু জড়ৰ তিনিটা পাৰ্থক্য লিখা। তো ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা, প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়। জীৱ আৰু জড়ৰ তিনিটা পাৰ্থক্য হৈছে 1 নম্বৰ লিখিবা জীৱই আহাৰ খায়, আনহাতে জড়ই আহাৰ নাখায়। আমি জানো যে জীৱই কি হয়? আহাৰ খায় আৰু জড় পদাৰ্থই আহাৰ নাখায়। ঠিক আছে, কাৰণ জড় পদাৰ্থৰ প্ৰাণ নাই, তেওঁলোকে আহাৰ কেনেকৈ খাব, হয়নে নহয়? তো লিখিবা যে জীৱই আহাৰ খায় আৰু জড়ই আহাৰ নাখায়। 2 নম্বৰ পইণ্টটো তোমালোকে লিখিবা জীৱই উশাহ নিশা লয়। ঠিক আছে, জীৱই কি লয়? উশাহ নিশা লয়, আনহাতে জড়ই উশাহ নিশা নলয়। ঠিক আছে, তো তোমালোকে এইখিনি লিখিলে হ'ব যে জীৱই উশাহ নিশা লয়, আনহাতে জড়ই উশাহ নিশা নলয়। আৰু এটা আছে তোমালোকে এনেকৈ লিখিবা, যেহেতু তিনিটা লিখিব কৈছে তো 3 নম্বৰ পইণ্টটো লিখিবা জীৱই জন্ম দিব পাৰে, আনহাতে জড়ই জন্ম দিব নোৱাৰে। ঠিক আছে, তো তোমালোকে এই তিনিটা লিখিলে হ'ব। এতিয়া আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। খ নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে জীৱ কাক বলে। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা প্ৰাণ থকা আৰু জীয়াই থকা বস্তুবোৰক জীৱ বলে। যে জীৱৰ প্ৰাণ আছে তাক কি বুলি কোৱা হয়? জীৱ বুলি কোৱা হয়। ঠিক আছে, যাৰ প্ৰাণ আছে তাক কি বুলি কোৱা হয়? জীৱ বুলি কোৱা হয়। তো এইটো লিখা হৈছে প্ৰাণ থকা আৰু জীয়াই থকা বস্তুবোৰক জীৱ বলে। তো তোমালোকে এইটো লিখি ল'বা। তাৰপিছত তোমালোকক 9 নম্বৰ প্ৰশ্নটো দিয়া আছে কোনবোৰ জীৱ প্ৰাণী। তো ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা যিবোৰ জীৱ এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে সেইবোৰ জীৱ হৈছে প্ৰাণী। ঠিক আছে, যে যিবোৰ জীৱ এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে সেইবোৰ জীৱ কি? প্ৰাণী। তাৰপিছত তোমালোকক প্ৰথম নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে কোনবোৰ জীৱ উদ্ভিদ। তো ইয়াৰ উত্তৰটো কি লিখিবা যিবোৰ জীৱ এঠাইৰ পৰা আন ঠাইলৈ যাব নোৱাৰে সেইবোৰ জীৱ হৈছে উদ্ভিদ। মানে যিবোৰ জীৱ এঠাইৰ পৰা আন ঠাইলৈ যাব নোৱাৰে সেইবোৰক কি বুলি কোৱা হয়? উদ্ভিদ বুলি কোৱা হয়। আৰু যিবোৰে এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে তাক কি বুলি কোৱা হয়? প্ৰাণী বুলি কোৱা হয়। ঠিক আছে, তো এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে লিখি ল'বা। দ্বিতীয় নম্বৰ প্ৰশ্ন দিয়া আছে উদ্ভিদে কৰ পৰা আহাৰ তৈয়াৰ কৰি লয়। তো ইয়াৰ উত্তৰটো কি লিখিবা উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি লয়। উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি লয়। তোমালোকে এইটো লিখিলে হ'ব। তো আশা কৰিছোঁ তোমালোকে একৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ তোমালোকে লিখি ল'লা। এতিয়া তাৰপিছত 2 নম্বৰত যিবোৰ প্ৰশ্ন আছে এইবোৰ আমি চাওঁ। 1 নম্বৰৰ কৰ পৰা দ্বিতীয় চলৈকে গোটেইখিনি প্ৰশ্নৰ উত্তৰ মই তোমালোকক দিলোঁ। এতিয়া 2 নম্বৰ যিবোৰ প্ৰশ্ন আছে এইবোৰ এতিয়া আমি তোমালোকক উত্তৰ দিম।
2ৰ কটো দিয়া আছে প্ৰাণীৰ কামবোৰ কি কি, খটো দিয়া আছে উদ্ভিদৰ কামবোৰ কি কি, গটো দিয়া আছে জীৱই কাম কৰিবলৈ কৰ পৰা শক্তি পায়, আৰু ঘ নম্বৰটো দিয়া আছে উশাহ বন্ধ হ'লে জীৱ কিয় জীয়াই থাকিব নোৱাৰে। এতিয়া আমি তোমালোকক এই 2ৰ 4টা প্ৰশ্নৰ উত্তৰ দিম। 2ৰ ক নম্বৰ প্ৰশ্নটো দিয়া আছে প্ৰাণীৰ কামবোৰ কি কি। তো ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা, প্ৰাণীৰ কামবোৰ হ'ল 1 নম্বৰ লিখিবা আহাৰ বিচৰা, 2 নম্বৰ লিখিবা খোজ কৰা, 3 নম্বৰ লিখিবা কথা কোৱা, আৰু 4 নম্বৰ হ'ল দৌৰা। ঠিক আছে, তো এইবোৰ হ'ল প্ৰাণীৰ কাম, তোমালোকে এইবোৰ লিখি ল'বা। এইবাৰ দিছে তোমালোকক যে উদ্ভিদৰ কামবোৰ কি কি। তো তোমালোকে লিখিবা উদ্ভিদৰ কামবোৰ হ'ল মাটিৰ পৰা সাৰ, পানী শুহি লোৱা আৰু পাতত আহাৰ তৈয়াৰ কৰা আদি। এইবোৰ হ'ল উদ্ভিদৰ কাম, যে মাটিৰ পৰা সাৰ, পানী শুহি লোৱা আৰু পাতত আহাৰ তৈয়াৰ কৰা, এইবোৰ হ'ল উদ্ভিদৰ কাম। তোমালোকে এইটো উত্তৰ লিখিলে ফুল নম্বৰ পাবা। এতিয়া আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। ক নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে জীৱই কাম কৰিবলৈ কৰ পৰা শক্তি পায়। তো ইয়াৰ উত্তৰটো লিখিবা জীৱই কাম কৰিবলৈ খাদ্যৰ পৰা শক্তি পায়। যেহেতু আমি খাদ্য খাওঁ সেইকাৰণে আমি কি হয় খাদ্যৰ পৰা শক্তি পাওঁ। তো ইয়াৰ উত্তৰটো লিখিবা জীৱই কাম কৰিবলৈ খাদ্যৰ পৰা শক্তি পায়। তাৰপিছত ঘ নম্বৰ প্ৰশ্নটো দিয়া আছে উশাহ বন্ধ হ'লে জীৱ কিয় জীয়াই থাকিব নোৱাৰে। তো ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা জীৱক জীয়াই থাকিবলৈ আহাৰৰ লগতে বায়ুও লাগে। বায়ুৰ সহায়ত আহাৰত থকা শক্তি মুকলি হয়, সেইবাবে উশাহ বন্ধ হ'লে জীৱ জীয়াই থাকিব নোৱাৰে। তো আমি জানো যে জীৱক আহাৰো লাগে, ঠিক একেদৰে কি হয় জীৱক বায়ুও লাগে। তো যদি আমি বায়ু নাপাওঁ তেনেহ'লে কি হ'ব, আমাৰ উশাহটো বন্ধ হ'ব আৰু আমি মৰি যাম। তো তোমালোকে এই যিটো উত্তৰ আছে এইটো তোমালোকৰ ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা এইখিনিলৈকে লিখিবা, তোমালোকে ফুল নম্বৰ পাবা। তো আশা কৰিছোঁ তোমালোকে এইটো লিখি ল'লা। এতিয়া নেক্সট যিবোৰ প্ৰশ্ন আছে এইবোৰ আমি চাওঁ। 2 নম্বৰৰ কৰ পৰা ঘলৈকে গোটেইখিনি প্ৰশ্নৰ উত্তৰ মই তোমালোকক দিলোঁ। এতিয়া 3 নম্বৰত যিবোৰ প্ৰশ্ন আছে এইবোৰ আমি চাওঁ। শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া। তো তোমালোকক কৰ পৰা প্ৰথমলৈকে দিয়া আছে, এতিয়া আমি এইবোৰৰ উত্তৰ তোমালোকক দিম। 3 নম্বৰ প্ৰশ্নটো দিয়া আছে শুদ্ধ উত্তৰটোৰ ৰাইট চিন দিবা। তো ইয়াৰ কটো তোমালোকক দিয়া আছে প্ৰাণীয়ে নিজৰ দেহত আহাৰ তৈয়াৰ কৰি ল'ব পাৰে বা নোৱাৰে। তো ইয়াৰ উত্তৰটো কি হ'ব, প্ৰাণীয়ে নিজৰ দেহত আহাৰ তৈয়াৰ কৰি ল'ব নোৱাৰে। কি হ'ব, নোৱাৰে হ'ব। তাৰপিছত তোমালোকক খ নম্বৰটো দিয়া আছে জড় বস্তুৱে আহাৰ খায় বা নাখায়। তো ইয়াৰ উত্তৰটো কি হ'ব, যে জড় বস্তুৱে আহাৰ নাখায়। কিয়, কাৰণ তেওঁলোকৰ কোনো প্ৰাণী নাই, তেওঁলোকে আহাৰ কেনেকৈ খাব, হয় নে নহয়। তো কি লিখিবা, জড় বস্তুৱে আহাৰ নাখায়। তাৰপিছত গ নম্বৰ প্ৰশ্নটো দিয়া আছে জড় বস্তুৱে কাম কৰিব পাৰে বা নোৱাৰে। তো ইয়াৰ উত্তৰটো কি হ'ব, নোৱাৰে। জড় বস্তুৱে কাম কৰিব নোৱাৰে। কিয় নোৱাৰে, কাৰণ তেওঁলোকৰ প্ৰাণে নাই, তেওঁলোকে কেনেকৈ কাম কৰিব, হয় নে নহয়। তো মনত ৰাখিবা জড় বস্তুৱে কাম কৰিব নোৱাৰে। তাৰপিছত তোমালোকক ঘ নম্বৰটো দিয়া আছে কেৱল আহাৰ খালে মানুহে শক্তি পায় বা নাপায়। তো কি হ'ব, নাপায় হ'ব। তোমালোকে লিখিবা কেৱল আহাৰ খালে মানুহে শক্তি নাপায়, হয় নে নহয়। আহাৰৰ উপৰি আমাক বেলেগ বস্তুও খাব লাগে। তাৰপিছত তোমালোকক ঙ নম্বৰটো দিয়া আছে উশাহ বন্ধ হ'লে উদ্ভিদ জীয়াই থাকিব পাৰে বা নোৱাৰে। তো ইয়াৰ উত্তৰটো কি হ'ব, যে উশাহ বন্ধ হ'লে উদ্ভিদ জীয়াই থাকিব নোৱাৰে। তাৰপিছত তোমালোকক লাষ্ট প্ৰথম নম্বৰটো দিয়া আছে জড় বস্তুৱে জন্ম দিয়ে বা নিদিয়ে। তো ইয়াৰ উত্তৰটো কি হ'ব, জড় বস্তুৱে জন্ম নিদিয়ে। কিয়, কাৰণ তেওঁলোকৰ প্ৰাণে নাই, তেওঁলোকে কেনেকৈ জন্ম দিব, হয় নে নহয়। তো ইয়াৰ উত্তৰটো হ'ব জড় বস্তুৱে জন্ম নিদিয়ে। তো আমি তোমালোকক শুদ্ধ উত্তৰবোৰ কৰি দিলোঁ। এতিয়া নেক্সট যিবোৰ প্ৰশ্ন আছে এইবোৰ আমি চাওঁ। 3 নম্বৰ প্ৰশ্নবোৰৰ উত্তৰ মই তোমালোকক দিলোঁ কৰ পৰা প্ৰথমলৈকে। এতিয়া নেক্সট 4 নম্বৰ যিটো প্ৰশ্ন আছে ক অংশৰ লগত খ অংশ মিলোৱা, এইটোৰ উত্তৰ মই তোমালোকক দিম। 4 নম্বৰ প্ৰশ্নটো দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। তো এইপিনে দিয়া আছে তোমালোকক ভেঁকুৰ, আহাৰে, উদ্ভিদ পাতেৰে, চৰাইয়ে, প্ৰাণীয়ে, আৰু এফালে দিয়া আছে লৰচৰ কৰিব পাৰে, কণী পাৰে, গেলা পচা বস্তুত পৰে, শক্তি যোগান ধৰে, আৰু দিয়া আছে বায়ু চহি লয়। তো প্ৰথমটো যিটো দিয়া আছে ভেঁকুৰ, এইটো মিলিব তোমালোকৰ এইটোৰ লগত গেলা পচা বস্তুত পৰে, এইটোৰ লগত মিলিব। তাৰপিছতটো যিটো দিয়া আছে তোমালোকক আহাৰে, এইটো মিলিব শক্তি যোগান ধৰে। আহাৰে কি কৰে, শক্তি যোগান ধৰে, এইটোৰ লগত মিলিব। তাৰপিছত 3 নম্বৰটো দিয়া আছে উদ্ভিদ পাতেৰে।
তো উদ্ভিদ পাতেৰে কি হয় বায়ু শুহি লয় তো তোমালোকৰ এই লাষ্টৰটোৰ লগত হ'ব তাৰপিছত তোমালোকক দিয়া আছে চৰাইয়ে কি কৰে কণী পাৰে এই সেকেন্ডটো তোমালোকৰ হ'ব চৰাইয়ে কি কৰে কণী পাৰে তাৰপিছত দিয়া আছে প্ৰাণীয়ে কি কৰে লৰচৰ কৰিব পাৰে তো এইটো কি হ'ব তোমালোকৰ একেবাৰে প্ৰথমটোৰ লগত হ'ব লাষ্টটো তোমালোকৰ প্ৰথমটোৰ লগত হ'ব লৰচৰ কৰিব পাৰে তো মই আকৌ এবাৰ কৈছো ভেকুৰটো মিলিব গেলা পচা বস্তুত পৰে আহাৰে হ'ব তোমালোকৰ শক্তি যোগান ধৰে উদ্ভিদ পাতেৰে হ'ব বায়ু শুহি লয় চৰাইয়ে হ'ব তোমালোকৰ কণী পাৰে আৰু প্ৰাণীয়ে হ'ব তোমালোকৰ লৰচৰ কৰিব পাৰে তোমালোকে ভিডিওটো পজ কৰি এইটো মিলাই লবা এতিয়া আমি নেক্সট যিবোৰ প্ৰশ্ন আছে এইবোৰ চাও মই তোমালোকক 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো দিলো তাৰ পিছত যেটো 5 নম্বৰ প্ৰশ্ন আছে পাঠত থকা ইংৰাজী প্ৰতিশব্দসমূহৰ এখন তালিকা প্ৰস্তুত কৰা এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাৰ ফালৰ পৰা ইম্পৰ্টেন্ট নহয় তো আশা কৰিছো আজি ভিডিওটো তোমালোকে ভাল পালা আজিৰ ভিডিওত তোমালোকক যিমানখিনি প্ৰশ্ন আছে 1 2 3 4 ঠিক আছে গোটেইখিনি প্ৰশ্নৰ উত্তৰ মই তোমালোকক দিলো আশা কৰিছো তোমালোকে এইবোৰ বহিত লিখি ললা আৰু তোমালোকে এইবোৰ ভালকৈ পঢ়িবা যদি কোনোবাই আগৰ ভিডিওবোৰ চোৱা নাই তোমালোকে সেই ভিডিওবোৰ চাব পাৰা যদি চ্যানেলটোত প্ৰথমবাৰৰ বাবে নতুন হয় চ্যানেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকে আমাৰ ভিডিওটো এটা লাইক কৰি দিবা আৰু তোমালোকে আমাৰ ভিডিওটো তোমাৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা তেনেহলে আজিৰ ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো